আৰু বিভিন্ন এক্সিডেণ্ট কেছত বিশেষকৈ ব্ৰেইন ডেথ যাৰ ইতিমধ্যে ব্ৰেইন ডেড হৈ গৈছে শৰীৰটো জীয়াই আছে আৰু কিছুদিনৰ পিছতে তেওঁৰ মৃত্যু নিশ্চিত তেতিয়া ব্ৰেইন ডেথ পেচেণ্টজনৰ হৈ তেওঁৰ নিকটতম আত্মীয়ও এই অংগ পতংগবিলাক দান কৰিব পাৰে যাতে আন এজনক জীৱন দিব পৰা যায় অসমত বিশেষকৈ ৰেটিনা আদিৰ ক্ষেত্ৰত আমাৰ ইয়াক যেটো ডোনাৰৰ জৰিয়তে বা যাক আমি কেডিএভাৰ বুলি কওঁ এই ধৰণৰ ট্ৰান্সপ্লান্ট আমাৰ ৰেনেলত হৈ আছিল বাহিৰা ৰাজ্যত বিশেষকৈ দক্ষিণাত্যত লিভাৰ কিডনি দুইটাই মানুহে দান কৰে আৰু হস্পিটালত লিভাৰ আৰু কিডনি প্ৰয়োজন যাৰ জীয়াই থকাৰ বাবে প্ৰয়োজন এখন ৱেটিং লিষ্টৰ ভিত্তিত তেওঁলোকক দি থৈ যায় আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে এটা বিৰল কৃতিত্ব 8 জুলাই তাৰিখে অৰ্জন কৰে যে প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সফলতাৰে সৈতে আমি এজন ব্ৰেইন ডেথ পেচেণ্টৰ পৰা কিডনি দুটা সংগ্ৰহ কৰি দুজন পেচেণ্টক আমি কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ সক্ষম হওঁ পবিত্ৰ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা পৰাগ গগৈৰ ব্ৰেইন ডেথ সিচুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সহৃদয়তাৰে সৈতে দুটা কিডনি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে এই দুইটা কিডনি আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি দুজন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ এই ব্যক্তি দুজন হ'ল 38 বছৰীয়া অমৰ বাজপৰ উজান বজাৰৰ বাসিন্দা আৰু 21 বছৰৰ পল্লৱজ্যোতি দাস কামপুৰ নগাঁৱৰ যুৱক আপোনালোকে চিন্তা কৰক 21 বছৰৰ এজন লৰাই এজন নিশ্চিত মৃত্যু মুখত যোৱা পেচেণ্টৰ কিডনি লৈ আৰু 50 বছৰ জীয়াই থাকিব ঠিক তেনেকে অমৰ বাজপৰ 38 বছৰ ডেকা বয়স নিজৰ ঘৰৰ ডোনাৰ নাছিলে এই ডোনাৰৰ জৰিয়তে আমি কিডনি পালো তেওঁক আমি সংৰোপণ কৰিলো আৰু আজি দুইজন পেচেণ্টে জিএমচিত আহিছিলে তেওঁলোকৰ চিলাইবিলাক কাটিবৰ কাৰণে আৰু দুইজন পেচেণ্টে বৰ্তমানলৈকে ভগৱানৰ আশীৰ্বাদত সুস্থ হৈ আছে এই গোটেই প্ৰক্ৰিয়াটো আমাৰ গোটেই টিমটোৱে কাম কৰিছিল বা তিনিজন বিশেষ ডক্টৰৰ আমি নাম ল'ব লাগিব ডক্টৰ শশাংক বৰুৱা ডক্টৰ পুষ্কৰ বাক্সি আৰু ডক্টৰ মঞ্জুৰী শৰ্মা এওঁলোক ইউৰোলজি নেফ্ৰলজি নেফ্ৰ'চাৰ্জাৰী গোটেইকেইজনৰ টিম এটা হৈ পেলাই প্ৰথমবাৰৰ বাবে আমাৰ গুৱাহাটী মেডিকেল কলেজত কেডিএভাৰ ডনেশ্যনৰ জৰিয়তে কিডনি সংৰোপণ কৰিবলৈ সক্ষম হয় এইটো আমাৰ গুৱাহাটীত প্ৰথম উত্তৰ পূব ভাৰতত প্ৰথম সফল সংৰোপণ ইয়াৰ আগতে চেষ্টা হৈছিল জিএমচিটো আমি চেষ্টা কৰিছিলোঁ কিন্তু সফল হ'ব আমি পৰা নাছিলোঁ আগতে আমি দুটা কেছত চেষ্টা কৰি বিফল হৈছিলোঁ কিন্তু প্ৰথমবাৰৰ বাবে আমি সফল হ'ব পাৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে সচেতন হলে বা আমাৰ ডোনাৰ সকলে বিশেষকৈ পৰিয়ালৰ নিকটতম ব্যক্তিজন আগবাঢ়ি আহিলে বহুত ব্যক্তিৰ আমি জীৱন বচাব পাৰিম আমি বহুতক এপ্ৰোচ কৰোঁ দুই এজনে টকাও খুজি দিয়ে যে যদি ব্ৰেইন ডেড পেচেণ্টজনৰ কিডনি মই দিওঁ মই কি পাম বুলি ল'ৰা ছোৱালীয়ে কেতিয়াবা টকা পইচাও বিচাৰে কিন্তু আন বহুতো পৰিয়াল আছে যি অত্যন্ত মহানুভৱতাৰে এই কিডনি বা আন লিভাৰ আদি আগবঢ়ায়
বৰ্তমান আমাৰ GMCHত আমি যেহেতু সফলতাৰে কিডনি ট্ৰান্সপ্লান্ট কৰিব পাৰিলোঁ, ভৱিষ্যতেও আমি কৰিব পাৰিম। তাৰমানে প্ৰচেছটো এতিয়া স্মুথ হৈ গ'ল। গতিকে মই অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিম যে এনেকুৱা ব্ৰেইন ডেথ পেচেণ্ট হ'লে অন্তত আমি অসমত যদি এটা কালচাৰ আৰম্ভ কৰিব পাৰোঁ যে হয় মোৰ দেউতা বা মোৰ ভাইটিৰ নিশ্চিত মৃত্যু হ'ব, অন্তত দেউতাৰ কিডনি ভাইটিৰ কিডনি অমুকৰ গাত থাকিব আৰু তাতেই মোৰ দেউতা বা সন্তানক মই বিচাৰি পাম। এনেকুৱা এটা যদি আমি মনোভাৱৰ সৃষ্টি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ৰাজ্যটো আমি দাক্ষিণাত্যৰ দৰে এটা সুন্দৰ সংস্কৃতি এটা গঢ়ি তুলিব পাৰিম। কিডনি বিক্ৰী কৰা, কিডনি কিনা, এইবিলাক কাম আমাৰ নিজে নিজে বন্ধ হৈ যাব। মই গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক বা আমাৰ গোটেই টিমটোক মই ধন্যবাদ জনাওঁ। আৰু আমাৰ যেতিয়া MMCHখন হৈ যাব, আমি লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণেও যত্ন কৰিম, কেডিএভাৰ লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণেও আমি যত্ন কৰিম ইন লং ৰান। আৰু গুৱাহাটী মেডিকেল কলেজত বৰ্তমান পৰ্যায়ত আমি চেষ্টা কৰিম যাতে এই ব্যৱস্থাটো বা এই প্ৰক্ৰিয়াটো আমি আৰু অধিক আগুৱাই লৈ যাব পাৰোঁ। কৰিলে আমাৰ কামটো ইজি হ'ব। সেইটোতো নৰ্মেল ডোনাৰটোতো দিব পাৰে, কিন্তু তাৰ ৰুল আছে। নৰ্মেল ডোনাৰ হ'ব লাগিলে তাৰ কমিটি আছে, ৰিলেটিভ হ'ব লাগিব। মানে প্ৰথম কথা, আন পেচেণ্ট মৰিব বুলি ডক্টৰে নিশ্চিতকৈ ক'ব নোৱাৰে। গতিকে তেওঁৰ পৰা কিডনি লোৱাৰ আগতে গোটেই নিয়ম হ'ব লাগিব, ৰিলেটিভ হ'ব লাগিব। সেইটো GMCটো আমি কৰি আছোঁ। আমি কিমানটা কৰি আমি এই বছৰত 38 কৰিছোঁ। কিডনি ট্ৰান্সপ্লান্ট গুৱাহাটী মেডিকেল কলেজত নতুন নহয়, কিন্তু কেডিএভাৰ কিডনি ট্ৰান্সপ্লান্টহে নতুন। আৰু লাহে লাহে MMCHত যেতিয়া আমি যাম, তাতে ইনফেকশ্যন নাথাকিব, আমাৰ গোটেই ছুপাৰ স্পেচিয়েলিটিটো আমি তাতে লৈ যাম, তেতিয়াতো আমি বহুত ভাল চেণ্টাৰ কৰিব পাৰিম। ইয়াতে আমাৰ কিছুমান সমস্যা আছে। চব ফালে ইয়াতে সকলো ধৰণৰ পেচেণ্ট আহে, ক'ভিড আহিলেও ইয়াতে আহিব, মেলেৰিয়া হ'লেও ইয়াতে আহিব। গতিকে ইয়াত বহুত অসুবিধাৰ মাজতো কিডনি ট্ৰান্সপ্লান্ট আমাৰ ইয়াত যোৱা 6 বছৰৰ পৰা হৈয়ে আছে। কিন্তু কেডিএভাৰ কিডনি ট্ৰান্সপ্লান্ট যে কোনো সম্পৰ্কীয় নহয়, মৃতপ্ৰায় ব্যক্তি এজনৰ পৰা 2টা কিডনি লৈ আমি 2জন ব্যক্তিক, এটা কিডনি দি এজন ব্যক্তি চলিব পাৰে, 2জন ব্যক্তিক আমি জীৱন দিব পাৰিছোঁ। আৰু আপোনালোকে কেতিয়াবা ইচ্ছা কৰিলে GMCHত কিডনি ট্ৰান্সপ্লান্ট কৰি আমাৰ যিটো ছাৰ্ভাইভিং পেচেণ্ট আছে, ডক্টৰ শশাংক বৰুৱাৰ পৰা নামবিলাক ল'ব পাৰে, আপোনালোকে ইণ্টাৰভিউ কৰিব পাৰে। মইতো লগ পায়ে থাকোঁ। আমাৰ বহুত ট্ৰান্সপ্লান্ট ইয়াতে হৈ যায় আৰু ভাল কৰি হয়। আমাৰ ছাৰ্ভাইভেল ৰেট ইজ এট পাৰ উইথ দ্য এনি আদাৰ প্ৰাইভেট মেডিকেল। এটা উদাহৰণ আছে ছাৰ, আপোনাক কৈ দিছোঁ মই। এনেকুৱা এটা উদাহৰণ আছে, এগৰাকী ৰোগী মানে ভাৰতবৰ্ষৰ প্ৰত্যেকটো চেণ্টাৰৰ পৰা তেওঁক ৰিফিউজ কৰা হৈছিলে। তেওঁৰ শৰীৰতো বহুত কিবা কিবি বেমাৰ আছিলে। আজি 2 বছৰৰ আগতে আমি কৰিলোঁ, জীয়াই আছে, এতিয়াও চেকআপত লৈ আহে, বাচি গ'ল তেওঁ। আমাৰ ইয়াত বহুত সফলতা আছে, কিন্তু অলপমান এইটো আজি এটা বিশেষ দিন যে এজন ব্ৰেইন ডেথ পেচেণ্টৰ পৰা আমি লৈ পেলাই 2জন মানুহক জীৱন দিছোঁ। এইটো এটা, আৰু যোৱা কেইদিনত মই কোৱা নাছিলোঁ কিয় পেচেণ্টজন ওলাওক, ভাল চাৰ্জাৰী হওক। আজি 2জনে আহিছিল আমাৰ ইয়াতে চেকআপৰ কাৰণে, 2জনে ভাল হৈ আছে। লিভাৰ ট্ৰান্সপ্লান্টৰ এটা আমি আলোচনা ইতিমধ্যে আৰম্ভ কৰিছোঁ। 1-1.5 বছৰ লাগিব, কিন্তু ইয়াত নহ'ব, MMCHত যাব লাগিব।